নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ এপ্ৰিল মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলৰ কেনে হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে বিশেষ প্ৰত্যাহ্বানজনক হ'ব। মাহটোৰ বেছিভাগ সময় আত্মীয়সকলৰ আতিথ্যত অতিবাহিত কৰা হ'ব। আত্মীয়সকলে ঘৰলৈ যাব। মাহৰ মাজভাগত ঘৰৰ পৰিৱেশ আধ্যাত্মিক হৈ থকাৰ বিশেষ সম্ভাৱনা আছে। মাহৰ তৃতীয় সপ্তাহত ঘৰত কিছুমান ধৰ্মীয় ৰীতি নীতিও কৰিব পাৰে। যদি কোনো ভায়েক বা ভনীয়েকে কাম কৰে তেন্তে তেওঁৰ চাকৰিত সংকট হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক উৎসাহিত কৰক আৰু বেয়া কোৱা পৰিহাৰ কৰক। যদি কোনো পুৰণি বিষয়ৰ বিশেষ পৰিয়ালত বিবাদ হৈ আছে তেন্তে ইয়াক সমাধান কৰা হ'ব। ঘৰৰ বাহিৰত কথা কোৱা পৰিহাৰ কৰিব, অন্যথা আপোনাৰ শত্ৰুসকলে ইয়াৰ সুবিধা ল'ব চেষ্টা কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বত ব্যৱসায় কৰি আছে, অৰ্থাৎ শ্বেয়াৰত, তেনেহ'লে বছৰটোৰ এই মাহটো আপোনাৰ বাবে বিশেষ শুভ। কিছুমান চুক্তি হ'ব যিয়ে শুভ ফলাফল দিব। এনে পৰিস্থিতিত সতৰ্ক হ'ব আৰু কোনো সুযোগ হাতেৰে পাৰ হৈ যাবলৈ নিদিব, অন্যথা বিৰোধীসকলেও আপোনাৰ পৰা এই সুযোগ বিশেষভাৱে কাঢ়ি লোৱা দেখা যাব। চাকৰি কৰা ব্যক্তিসকলেও তেওঁলোকৰ ছিনিয়ৰ অফিচাৰৰ পৰা উৎসাহ পাব। আপোনাৰ সহকৰ্মীসকলেও সম্পূৰ্ণ সমৰ্থন দিব। যদি আপুনি চৰকাৰী কাম কৰে তেন্তে মাহৰ দ্বিতীয় সপ্তাহত বিশেষভাৱে আপুনি সতৰ্ক হ'ব, কিয়নো বিৰোধীসকলে আপোনাক বিশেষভাৱে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। যদি ক'ৰবাত ধন বিনিয়োগ কৰা হয় তেন্তে ইয়াৰ ওপৰত মনোযোগ দিয়ক। মাহটোৰ শেষৰ সপ্তাহত লাভ পোৱাৰ বিশেষ লক্ষণ দেখা পোৱা গৈছে। শিক্ষা আদিকাৰীৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি সংগীত বা কলা ক্ষেত্ৰত বিশেষভাৱে আপুনি কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰি আছে তেন্তে এই মাহত আপুনি কাৰোবাৰ সমৰ্থন পাব, যি পিছত অতি উপযোগী হ'ব। এনে পৰিস্থিতিও উত্তেজিত হোৱাৰ পৰিহাৰ কৰিব আৰু চিন্তা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। যদি আপুনি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি ইয়াত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটোৰ এই সময়ছোৱাত অতি শুভ বুলি বিশেষ লক্ষণ দেখা গৈছে। আপুনি শিক্ষকসকলৰ পৰা নতুন কিবা শিকিব পাৰিব, যিয়ে আপোনাক পথ প্ৰদৰ্শন কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই মাহত অধ্যয়নত কম আগ্ৰহ দেখা পোৱা যাব আৰু তেওঁলোকে অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ দীৰ্ঘদিন ধৰি বিয়া হোৱা নাই তেন্তে এই মাহত আপোনাৰ পত্নীৰ সৈতে এক তিক্ত সম্পৰ্ক থাকিব। কিবা এটা বিষয়ত বিশেষভাৱে সমস্যা থাকিব, যিয়ে আপোনাক আপোনাৰ হৃদয়ত বিন্ধাব পাৰে, কিন্তু আপুনি সেইবোৰ ক'ব নোৱাৰিব। যিসকলে 5 বছৰতকৈ অধিক সময় বিবাহত পাৰ কৰিছে তেওঁলোকে ইজনে সিজনক ভালদৰে বুজিবলৈ সাহস পাব আৰু সহায় পাব। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে কোনোবাই আপোনাৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি ইয়াৰ বিষয়ে অজ্ঞাত থাকিব। এনে পৰিস্থিতিত আপোনাৰ প্ৰেমিকৰ ওপৰত বিশ্বাস ৰাখিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ইতিমধ্যে গুৰুতৰ ৰোগত আছে তেন্তে সমস্যা হ'ব পাৰে। ইয়াৰ বাবে আপুনি এই মাহত বিশেষভাৱে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব লাগিব,
অৱশ্যে এই মাহত আপুনি আগৰ তুলনাত অধিক চঞ্চল আৰু ফিট অনুভৱ কৰিব, কিন্তু মানসিক চাপ থাকিব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাভ্যাস কৰাৰ অভ্যাস কৰক। মাহটোৰ তৃতীয় সপ্তাহত টোপনিৰ অভাৱৰ সমস্যাটোৱে বিশেষভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি শোৱাৰ আগতে 10 পৰা 15 মিনিট ধ্যান কৰাৰ অভ্যাস কৰে, আপুনি উন্নত ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।